হেল্ল' গাইজ গুড মৰ্ণিং। আজি তৈয়াৰ কৰিব লৈছোঁ এটা ফেব্ৰিক জুৱেলাৰী। এয়া কাৰ্ডবৰ্ডখিনি মই প্ৰথমে কাটি ল'লোঁ। এয়া V7000 গ্লুটো লগাই দি এই ৰৈ যোৱা মেখেলা চাদৰৰ পটি এনেধৰণে মই ব্যৱহাৰ কৰিছোঁ ইয়াত লগাবলৈ। আপোনালোকে ভালদৰে চালে বুজি পাব গোটেইখিনি। তাৰপিছতে এয়া দেখিছেনে, মই এনেকৈ আঠাৰ সহায়ত লগাই দিলোঁ ধুনীয়াকৈ। আৰু এইটো মোৰ প্ৰথমটো ভিডিঅ', যদি কিবা ভুল হয় আপোনালোকে আশা কৰিলোঁ শুধৰাই দিব। প্ৰথমবাৰৰ বাবে মই চেষ্টা কৰিলোঁ। এয়া চাৰিওফালে লগাই ল'লোঁ। তাৰপিছত দেখিছেনে এইবোৰ কেনেকৈ সূতাবোৰ ওলাই আছে। সূতাবোৰ এই মই কাটাৰ বুলিয়ে কৈছোঁ, আচলতে কি বুলি কয় মই নাজানো। কাটাৰখনৰ সহায়ত ধুনীয়াকৈ সূতাবোৰ কাটি ল'ব, তেতিয়া ফিনিচিংটো ভাল আহে সূতাবোৰ কাটি ল'লে। আপোনালোকৰো যদি এনেকৈ মেখেলা চাদৰ ৰৈ যোৱা পটিবোৰ আছে, এবাৰ বনাই চাবচোন। আপোনালোকে চেষ্টা কৰি চাব ঘৰতে। আৰু যদি যিকোনো কাপোৰৰ লগত আপোনালোকে কাষ্টমাইজ কৰিব বিচাৰে তেনেহ'লে মোক যোগাযোগ কৰিব পাৰে আপোনালোকে। আপোনাৰ ডিজাইন অনুসৰি মই বনাই দিম। এতিয়া এয়া দেখিলেনে, মই কটন কাপোৰ এখন পিছ চাইডে লগাই ল'লোঁ ধুনীয়াকৈ। আৰু কটন কাপোৰখন এয়া কাটাৰখনৰ সহায়ত মই ধুনীয়াকৈ কাটি দিছোঁ। ধুনীয়াকৈ চাৰু ছাইডটো মই এতিয়া কাটি ল'ম। এয়া কটন কাপোৰখন লগোৱাটো মই দেখুওৱা নহ'ল ভিডিঅ'টোত আপোনালোকক। যদি বুজি নাপায় তেনেহ'লে মোক মেছেজ কৰিব বা কমেণ্ট কৰিব, মই ভালদৰে বুজাই দিম। একো নাই, চিম্পলকৈ মই আঠাখিনি লগাই দি খালি কটন কাপোৰখন এনেকৈ লগাই দিছোঁ। এতিয়া চাৰিও ছাইডটো কাটি লৈ পেলাই ওলাই থকা যিবোৰ সূতা আছে গোটেই সূতাবোৰ কাটি ধুনীয়াকৈ ফিনিচিং দি ল'ম। আৰু লগতে কাণফুলিযোৰৰ যিকেইটা কাটি থোৱা হৈছে কাৰ্ডবৰ্ডৰ টুকুৰা সৰু সৰুকৈ, সেইকেইটাও মই এনেধৰণে বনাই ল'ম। বনাই পেলাই আকৌ লগ পাই আছোঁ। এয়া চাওক, গোটেইখিনি মোৰ কাটি হৈ গ'ল। মই ফিনিচিং কৰি ল'লোঁ ধুনীয়াকৈ। পিছফালে এয়া দেখিব পাৰিছে কাপোৰবোৰ লগাই দিছোঁ আপোনালোকে। আৰু লৈছোঁ মই লগতে এয়া আইপিন আৰু কিছুমান বিটছো লৈছোঁ। এতিয়া আঠাৰ সহায়ত V7000 গ্লুটো তাৰ সহায়ত মই আইপিনখিনি ধুনীয়াকৈ লগাই ল'ম, যাতে আমি হেংগিংকেইটা ৰেডি কৰিব পাৰোঁ আৰু লগতে তাৰ চিলডাল ধুনীয়াকৈ লগাব পাৰোঁ। এয়া চাওকচোন কেনেধৰণে মই লগাইছোঁ। লগোৱাৰ পাছত আচলতে তাৰ ওপৰত কাপোৰ এখন লগাব লাগে। মই কাপোৰখন আগতীয়াকৈ লগাই পালোঁ। একো নাই বাৰু, মই পিছত আৰু এখন ধুনীয়াকৈ কাপোৰ লগাই মই ফিনিচিং কৰি দিলোঁ। এয়া আপোনালোকে দেখিব পাৰিছে, এটা এটাকৈ মই গোটেই আইপিনকেইটা তাত লগাই দিলোঁ। এয়া চাওক, গোটেইকেইটাতে মই লগাই দিলোঁ। ফুলিযোৰতো মই লগাই ল'লোঁ। লগাই লোৱাৰ পিছত এতিয়া আইপিনকেইটা লগোৱাৰ পিছত এয়া পিছফালে মই কটন কাপোৰখনত লগাই ল'লোঁ। এতিয়া মই এয়া লৈছোঁ ফিউজ ৱায়াৰ, আৰু এয়া হৈছে চুগাৰ বিটছ, যিটো সৰু সৰু মণিগুটি। আৰু এতিয়া এয়া ফিউজ ৱায়াৰডালৰ মই মূৰটো ধুনীয়াকৈ কাটি লৈছোঁ। এটা মূৰ কাটি লৈছোঁ, এয়া দেখিছেনে আপোনালোকে, দেখুৱাই দিছোঁ। আৰু তাৰপাছত এয়া চুগাৰ বিটছ এটা লৈ পেলাই মই এয়া ফিউজ ৱায়াৰডালত এনেকৈ সোমোৱাই দিছোঁ। সোমোৱাই দিয়াৰ পিছত আকৌ গ্লাছ বিটছটো লগাই পেলাই এনেকৈ হেংগিংটো ৰেডি কৰিছোঁ। এনেধৰণে মই গোটেইকেইটা ৰেডি কৰি ল'লোঁ। ইয়াত দেখিবলৈ পাইছে আপোনালোকে গোটেইকেইটা ৰেডি হৈ গ'ল। এতিয়া বাকীখিনি এতিয়া যে আইপিনকেইটা লগাইছিলোঁ লকেটটোত, তাতে মই এতিয়া ফিউজ ৱায়াৰডাল এনেকৈ সোমোৱাই দিম এটা মূৰ। তাৰপাছত এনেকৈ পকাই পকাই এইটো হেংগিংটো মই ৰেডি কৰি ল'ম। এয়া দেখিবলৈ পাৰিছেনে আপোনালোকে মই কেনেকৈ ঘূৰাইছোঁ। এয়া চাওকচোন, ভালদৰে চালেও ধুনীয়াকৈ বুজি পাই যাব। এয়া আৰু বাকীকেইটা এতিয়া মই কৰি লওঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ মই হেংগিংকেইটা তাত লগাই দিলোঁ। কাণফুলিযোৰত মই এটাকেই দিছোঁ, এনেকৈ চিম্পলকৈ, বেছিকৈ লগালে বেয়া লাগিব। ইয়াত দেখিছেনে। এতিয়া লৈছোঁ প্লাষ্টিক ৱায়াৰ। এয়া মই দুডাল সমানকৈ কাটি লৈছোঁ, এয়া দেখিছেনে আপোনালোকে। তাৰপিছত এয়া লৈছোঁ মই পাৰ্ল বিট আৰু গ্লাছ বিট। যদিও মই গ্লাছ বিটকেইটা ব্যৱহাৰ নকৰিলোঁ, জুনুকা কেইটামান লগালোঁ, সেইকেইটা দেখুওৱা নহ'ল বাৰু। আহকচোন এতিয়া গুঠি যাওঁ। প্ৰথমতে লকেটটোত যে আইপিন লগাইছিলোঁ তাৰে এটা মূৰ মই প্লাষ্টিক ৱায়াৰডাল এনেকৈ সুমিয়াই দিলোঁ। তাৰপাছত দুইডাল মই এনেকৈ সমান কৰি ল'লোঁ। এয়া দেখিছেনে, এনেকৈ সমান কৰি ল'ব দুইটা মূৰ। তাৰপাছত আপোনালোকে এই বগা মণি ইয়াত মই গুঠি গ'লোঁ। চাওকচোন, মই এনেকৈ 5টা গুঠি ল'লোঁ। তাৰপাছত এয়া জুনুকা দুটা দি আকৌ 5টা মই এনেধৰণে গুঠি দিলোঁ। এয়া দেখিছেনে,
এনেকৈ মই এতিয়া ইটো মূৰ বনাই লওঁ। এইডাল হৈছে টাৰ্চেল, য'ত মই এই প্লাষ্টিক ৱায়াৰডালৰ এটা মূৰ মই এনেকৈ যোৰা লগাই দিম। এয়া দেখিছেনে মই কেনেধৰণে গাঁঠি দিছোঁ। তেনেকৈ গাঁঠিটো দি পেলাই আপোনালোকে কাটাৰৰ সহায়ত কাটি পেলাই হয়তো পুৰিও দিব পাৰে। মই পুৰি দিছোঁ, যদিও ভিডিঅ'টোত দেখুওৱা হোৱা নাই। মই এইটো পিছত এনেকৈ পুৰি দিছোঁ। এতিয়া লৈছোঁ এয়া ইয়েৰিং হুক এটা লৈছোঁ, লৈ পেলাই যিটো ইয়েৰিং আছিলে আমাৰ বনাই থোৱা, তাতে এই ইয়েৰিং হুকটো ধুনীয়াকৈ লগাই দিম। তাৰপাছত মই ইপাটো ধুনীয়াকৈ বনাই লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছেনে, দুই পাত মই লগাই ল'লোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল, আমাৰ ফেব্ৰিক জুৱেলাৰী ছেট আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে নিজে ঘৰত চেষ্টা কৰিব পাৰে বা মোক কাষ্টমাইজ কৰিবলৈ মোক DM কৰিব পাৰে। থেংক ইউ।